অৱশেষত অসম সাহিত্য সভাৰ দাবীৰ ওচৰত নটশীৰ কেন্দ্ৰীয় বিদ্যালয়। কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব আঞ্চলিক ভাষা। কেন্দ্ৰীয় বিদ্যালয় আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীলৈকে অসমীয়াৰ অসমৰ খিলঞ্জীয়া আঞ্চলিক ভাষাক তৃতীয় ভাষা হিচাপে মৰ্যাদা দিবলৈ দাবী জনায় অসম সাহিত্য সভাই। দ্বাদশ শ্ৰেণীলৈকে অসমীয়া আৰু অসমৰ খিলঞ্জীয়া আঞ্চলিক ভাষাক তৃতীয় ভাষা হিচাপে মৰ্যাদা দিব লাগিব। আমি কেন্দ্ৰীয় বিদ্যালয় আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰতি আমাৰ ইয়াৰ দাবী। যোৱা 29 মাৰ্চত কেন্দ্ৰীয় বিদ্যালয় সংস্থানসমূহে জাৰি কৰিছিল এক নিৰ্দেশনা, য'ত স্পষ্টকৈ উল্লেখ আছিল বিদ্যালয়ৰ নিৰ্ধাৰিত পাঠ্যক্ৰমৰ পৰা বাতিল কৰা হৈছে অসমীয়া ভাষা। এই নিৰ্দেশনাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম সাহিত্য সভাই লৈছিল এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা। অৱশেষত সাহিত্য সভাৰ ওচৰত নটশীৰ হ'ল কেন্দ্ৰীয় বিদ্যালয়। পূৰ্বৰ দৰেই কেন্দ্ৰীয় বিদ্যালয়ত বাহাল থাকিব আঞ্চলিক ভাষা। जो सर्कुलर आया है, जैसे कि पहले पढ़ाया जाता था वैसे ही केंद्रीय विद्यालय में रीजनल लैंग्वेज जैसे आसामीज और दूसरे लैंग्वेज स्कूल आवार में ही पढ़ाया जाएगा। गरम बंधर पिछरे পৰা কাৰ্যকৰী হ'ব এই নিয়ম আৰু ইতিমধ্যে আঞ্চলিক ভাষাৰ বাবে কেন্দ্ৰীয় বিদ্যালয়ে আৰম্ভ কৰিছে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া। कि टीचरों के अपॉइंटमेंट की व्यवस्था कर दिया गया है। অসমৰ জাতীয় জীৱন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী, অন্যথা কিতাপ পুৰি পেলোৱাৰ হুংকাৰ অসম সাহিত্য সভাৰ। ডনবস্কো আৰু কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো সকিয়নি সাহিত্য সভাৰ। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ডনবস্কো আৰু কাজিৰঙা বিশ্ববিদ্যালয়ে আমাৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰা নাই এই মুহূৰ্তলৈকে। আমি এই ডনবস্কো আৰু কাজিৰঙা বিশ্ববিদ্যালয়ক আমি সতৰ্ক কৰি দিছোঁ যে যদি শীঘ্ৰে জাতীয় জীৱনৰ প্ৰতি তেখেতসকলক যদি আমি কোনো ধৰণৰ সঁহাৰি নাপাওঁ, তেতিয়াহ'লে তেখেতসকলে নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব লাগিব। তেখেতসকল সাজু হৈ থাকক। অসমস্থিত কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া, বড়ো আদি আঞ্চলিক ভাষা পৰিহাৰ কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ হঠকাৰী সিদ্ধান্ত নিঃসন্দেহে গৰিহণাৰ যোগ্য। সাহিত্য সভাই সময় উপযোগী পদক্ষেপ নোলোৱা হ'লে কেন্দ্ৰীয় বিদ্যালয়ত চিৰদিনৰ বাবে বিলুপ্তি ঘটিলেহেঁতেন আঞ্চলিক ভাষাৰ। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ববিতা গগৈ, প্ৰাগ নিউজ, গুৱাহাটী।